আজিৰ প্ৰথম খবৰটো হৈছে এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল। কোনো বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী। ৰাজহুৱা সেৱা আয়োগৰ অধীনত মুকলি কৰা হ'ল এই পৰ্টেলসমূহ। যিখন টেবুলত বা বিষয়াৰ ওচৰত ফাইল পৰি আছে তাৰ তথ্য পাব অসম ৰাজ্যিক সেৱা অধিকাৰ আয়োগে। সেই বিষয়াজনক জবাবদিহি কৰিব আয়োগে। সময়ত কাম নকৰিলে আয়োগে সেই বিষয়াজনক 100 টকাৰ পৰা 5,000 টকা জৰিমনা বিহিব। ডিচিৰ পৰা LD লৈ সকলোৱে ভৰিব লাগিব জৰিমনা। চৰকাৰী বিষয়াসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব এই জৰিমনাসমূহ। আজিৰে পৰা কোনো কামৰ বাবে ডিচিৰ ৰুমত গৈ আপুনি অনুৰোধ কৰিব নালাগে। 763টা সেৱাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব। ফাৰ্ষ্ট এপিলেট অথৰিটি ওচৰত কাম নহ'লে দ্বিতীয় এপিলেট অথৰিটিৰ ওচৰলৈ যাব পাৰিব। 7,000 টকা পৰ্যন্ত তেতিয়া জৰিমনা কৰা হ'ব। আপুনি এই আয়োগৰ ওচৰত গোচৰ দিব পাৰিব। 10,000 টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব আয়োগে। ৰাজ্যৰ মুখ্য সচিব পৰ্যন্ত বিষয়াক জৰিমনা বিহিব পাৰিব এই আয়োগে। যিগৰাকী ব্যক্তিৰ কাম পলম হৈছিল তেওঁক প্ৰদান কৰা হ'ব জৰিমনাৰ ধন। আবেদনকাৰীয়ে ক্ষতিপূৰ্ণ হিচাপে লাভ কৰিব এই টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। দ্বিতীয়টো খবৰটো হৈছে এক দুখবৰ। ফেংগালৰ বাবে বহু অঞ্চলত ইতিমধ্যে প্ৰবল বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগেও ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। তামিলনাডু আৰু পণ্ডুচেৰীৰ বহু ঠাইত ফেংগাল ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিছে। আনহাতে চেন্নাই বিমানবন্দৰ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ফলত বিমান সেৱাও ক্ষতিগ্ৰস্ত হৈছে। সন্ধিয়া 7 বজালৈকে বিমানবন্দৰটো বন্ধ কৰি দিয়া হৈছে। ইয়াৰ বাবে যাত্ৰীসকলৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।